আজি আমাৰ অনাৰেবল CM স্যাৰ আমাৰ যিখিনি আমাৰ বানপানীৰ মানুহৰ ক্ষয় ক্ষতি হৈছে আৰু যিখিনি মানুহ এফেক্ট হৈছে তাৰ বাবে ইয়াত যিখিনি কাপোৰ আৰু যিখিনি বাচনা বৰ্তন কাৰণে 5,000 টকা তাৰ উপৰিও আমাৰ মনৰেগা যিখিনি ৰিলিজ লাগে 3,000 টকা আৰু 5,000 টকা আমাৰ চৰকাৰ ফালৰ পৰা মিলি পেলাই 15,000 টকা আমাৰ প্ৰত্যেক যিখিনি আমাৰ ইয়াৰ পৰা আমি মানুহ সাৰ্ভে কৰি পেলাই দিছো আজি পঠাইছে আমি ইয়াত পাইছো আমাৰ এইটো ৰুমতে দুটা মানুহগৰাকী অলৰেডি 15,000 টকা পাইছে আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা 19,880 মানুহক আমি নাম ইয়াৰ পৰা পঠাইছো ইয়াৰ উপৰিও আমাৰ 2,500 নাম আৰু এড হৈ আছে আমাৰ সাৰ্ভে এতিয়া চলি আছে এইটো বেছিক আমাৰ ইউটেনচিলছ আৰু আমাৰ কাপোৰ আৰু বাচনা বৰ্তন কাৰণে টকা আহিছে ইয়াৰ পিছত আমাৰ ভালকে 9 তাৰিখ পিছত আমাৰ ভালকে এটা এছেছমেণ্ট ষ্টাৰ্ট হ'ব এইটো এছেছমেণ্ট ভিতৰত যিখিনি ঘৰগ্ৰস্ত হৈছে তাত 1,20,000 টকা মানুহ যিখিনি পায় এইটো এছেছমেণ্ট হ'ব তাৰপিছত যিখিনি আপোনাৰ খেতি মাটি আছে য'ত বহুখিনি এইটো চিল্ট আৰু এলুভিয়েল জমা হৈ গৈছে আমি দেখিছো এইটো কাৰণে সাৰ্ভে হ'ব তাত আমাৰ 18,000 টকা প্ৰত্যেক হেক্টৰ এনেকুৱা মানুহ পায় আপোনাৰ যিখিনি গৰু যিখিনি যদি আমাৰ গৰু কিবা কাৰণে যদি ডেথ হৈছে মৌচুমী হৈছে তাত আমাৰ 37,500 এনেকুৱা আমাৰ মানুহ টকা পায় এইটো সাৰ্ভে হ'ব তাঁতশাল যিখিনি ঘৰত আছে তাত 5,000 টকা আৰু 5,000 টকা মিলাই পেলাই তাঁতশাল আৰু ঘৰ কাৰণে মানুহ কিবা 10,000 টকা পায় এনেকুৱা সাৰ্ভে হ'ব তাৰ উপৰিও আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট সাৰ্ভে কৰিব আমাৰ যিখিনি আপোনাৰ যিখিনি ইঞ্চুৰেঞ্চ কোম্পানী আছে ইয়াৰ লগত আমাৰ ইয়াৰ পিছত মিটিং আছে বেংক ওচৰত আমাৰ কালি একটা লিড বেংক ওচৰত আমাৰ মিটিং আছে য'ত আমাৰ যিখিনি মৰিটৰিয়াম কাৰণে CM স্যাৰ কৈছে কি 6 months में মৰিটৰিয়াম का ৰেহাই দিছে আৰু তাৰ উপৰিও যিখিনি ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত মিটিং কৰিব লাগে ইতিমধ্যে ইমান আমাক ইনষ্ট্ৰাকশ্যন দিছে এইটো 15,000 টকাৰ পিছত একটা আৰু কিস্তি 10,000 টকা মানুহ পাব তাৰ উপৰিও এইটো যিখিনি আমি কৈছো 1.2 লাখ ঘৰ কাৰণে 37,500 এইটো আমাৰ পশু কাৰণে আপোনাৰ এইটো যিখিনি কৃষি মাটি এফেক্ট হৈছে এনেকুৱা আমাৰ সাৰ্ভে কৰিবৰ কাৰণে 9 তাৰিখ পিছত আমাক ইনষ্ট্ৰাকশ্যন দিলে চ' এনেকে মিলাই যদি আমি চাওঁ যিখিনি মানুহ ইতিমধ্যে বানপানীগ্ৰস্ত হৈছে আমি পুৰা সাৰ্ভে কৰি পেলাই যিখিনি মানুহ পাবলগীয়া আছে আমি ভাবো কি প্ৰত্যেক মানুহ কিবা 2 से लेके 3 লাখ কিবা সহায় চৰকাৰ ফালৰ পৰা পাব আমাৰ SDRF নৰ্মছ মতে আৰু এনেকুৱা আমি ইনষ্ট্ৰাকশ্যন আমাক অনাৰেবল CM স্যাৰ দিলে আজি আমাৰ প্ৰথম কিস্তি 15,000 বহুখিনি মানুহ যিখিনি 19,880 মানুহ ইতিমধ্যে আজি আৰু কালিৰ ভিতৰত পাই যাব আমাৰ যিসকল ৰাইজক তছনছ কৰি থৈ গ'ল বানপানীয়ে আজি সেইসকল দুৰ্গতসকলক ক্ষয়ক্ষতি হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি 15,000 টকা মুকলি কৰি দিছে যিহেতু বয় বস্তুৰ পৰা আদি কৰি যিখিনি ক্ষয়ক্ষতি হৈছিল সেইখিনিৰ কাৰণে আৰু আমাৰ চৰাইদেউ জিলাত আমাৰ 19,883 জন লোকৰ এই ক্ষতিপূৰণ পাইছে আৰু গতিকে এই ক্ষতিপূৰণৰ পৰাই আমাৰ মানুহখিনি প্ৰথম আৰম্ভ কৰিব লাগিব নিজৰ জীৱন প্ৰথম ধৰি উঠা বা নিজৰ জীৱনটো গঢ় দিয়া যিহেতু সকলো বস্তু শেষ হৈ গৈছে আমি যিখিনি জানো যিখিনি পাইছোঁ সকলোখিনি এছেছমেণ্ট কৰাৰ ওপৰত ভিত্তি কৰি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সহায়ৰ হাত আগবঢ়ালে আৰু পৰৱৰ্তী সময় অহা 10 তাৰিখে এই মাহৰ আৰু 10,000 টকা চৰাইদেউ আৰু আমাৰ শিৱসাগৰ জিলাক দিয়াৰ কথা ঘোষণা কৰিছে গতিকে আমাৰ জিলা প্ৰশাসনে যোৱা 19 তাৰিখৰ পৰা হৈ অহা যি এই আমাৰ মহাপ্ৰলয় বানপানী এই মোকাবিলা কৰিবৰ কাৰণে যি যথোপযুক্ত ব্যৱস্থা লৈছিল সকলো ক্ষেত্ৰ কষ্ট কৰিছিল চেষ্টা কৰিছিল আৰু সকলোকে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বুলিও নকলেও বেয়া নহয় তথাপিতো মাছ জাতি অহা বানে হয়তো ভালেকেইজন জীৱনৰ প্ৰাণ লৈ গ'ল গতিকে আমি সকলোকে সেইখিনি কৰিব নোৱাৰিলোঁ বাকী যিসকল আমাৰ হাজাৰ হাজাৰ জনতাক আমি ৰক্ষা কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ আৰু তেওঁলোকৰ যিখিনি ক্ষয় ক্ষতি হ'ল আৰু খাবলৈ থোৱা সকলোখিনি ৰচদ পাতি যিহেতু বানপানী গুচি গৈছিল আৰু সেইখিনি আমাৰ চৰকাৰে খুব তাৎক্ষণিকভাৱে এইখিনি আমাৰ যোগান ধৰিছিল আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰা অৰ্থাৎ আমাৰ বিশেষকৈ আপোনালোকে সকলোৱে দেখি আছিল যে আপোনালোকেও ঘূৰি আছিল সাংবাদিক হিচাপে সংবাদদাতা হিচাপে কিন্তু তাৰ মাজত আমাৰ জিলা প্ৰশাসনৰ DC গৰাকী হওক আমাৰ আৰক্ষী প্ৰশাসনৰ SP হওক আমি জনপ্ৰতিনিধি হিচাপে সকলোৱে কেনেধৰণে আমি কাম কৰিছিলোঁ কেনেকৈ লাগিছিলোঁ আৰু সেইখিনি আপোনালোকেও সেইখিনি সহযোগ আগবঢ়াইছিল আৰু সেয়েহে আমি
সকলো ৰাইজক জীৱনটো উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।